সোণাপুৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা চিন্তন বৈঠকৰ সামৰণি হোটেল মেফেয়াৰত শনিবাৰৰ পৰাই আৰম্ভ হৈছিল এই বৈঠক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ উপস্থিতিত অনুষ্ঠিত হৈছিল এই বৈঠক। মুঠ ৫১গৰাকী বিজেপি নেতাৰ উপস্থিতিত ২০২৬ৰ নিৰ্বাচনক লক্ষ্য কৰি ৰুদ্ধদ্বাৰ বৈঠক চলিল ৰাজ্যিক বিজেপি। ২০২৬ৰ বিধানসভা নিৰ্বাচনত বিভিন্ন দিশ সামৰি আলোচনা কৰা হয় বৈঠকত। ৰাজ্যৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক দিশসমূহক লৈও পৰ্যালোচনা কৰা হয়। নিৰ্বাচনত কেনেদৰে বিজয় সাব্যস্ত কৰিব, কিমান আসন দখল কৰিব সেই সকলোবোৰৰ সন্দৰ্ভত আলোচনা কৰা হয় বৈঠকত। টিকট কেন্দ্ৰিক আলোচনা নাই হোৱা বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰিলে মুখপাত্ৰ কিশোৰ উপাধ্যায়ে। অৱশ্যে বৰ্তমানৰ বহু কেইগৰাকী মন্ত্ৰী আৰু বিধায়কৰ টিকট কৰ্তন হ'ব বুলি চলিছে চৰ্চা। প্ৰাৰ্থিত্ব হেৰুৱাৰ সম্ভাৱনা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, প্ৰশান্ত ফুকন, যোগেন মহন, নন্দিতা গাৰ্লুছাৰ। ইয়াৰ সমান্তৰালভাৱে টিকট কৰ্তনৰ তালিকাত নাম চৰ্চিত হৈছে সুৰেন ফুকন, চক্ৰধৰ গগৈ, সঞ্জয় কিষাণ, ধৰ্মেশ্বৰ কোঁৱৰ, হিতেন্দ্ৰনাথ গোস্বামী, অমিয় ভূঞা, দিগন্ত খাটোৱাল, প্ৰমোদ বৰঠাকুৰ, গণেশ লিম্বু, অতুল বৰা, সিদ্ধাৰ্থ ভট্টাচাৰ্য, হেমাংগ ঠাকুৰীয়া, ফণীধৰ তালুকদাৰ, ৰূপ সিং টেৰন, বেদ্যা সিং ইংলেং, শিবু মিশ্ৰ, মিহিৰ কান্তি সোম আৰু সুমন হৰিপ্ৰিয়াৰ পাৰদৰ্শিতা প্ৰদৰ্শনত ব্যৰ্থতাৰ বাবে ২০২৬ৰ নিৰ্বাচনত টিকট হেৰুৱাৰ সম্ভাৱনা প্ৰবল। ২০২৬ চনৰ নিৰ্বাচন সমাগত আৰু এই নিৰ্বাচনৰ বিভিন্ন দিশ সামৰি যোৱাকালি আৰু আজি আমাৰ কিছু ইণ্টেনচিভ ডিছকাশ্যন হৈছে আৰু এই ডিছকাশ্যনত অসমৰ বিভিন্ন সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক দিশৰ ওপৰত আলোচনা অনুষ্ঠিত হয় আৰু আগন্তুক ২০২৬ চনৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যাতে চৰকাৰৰ বিভিন্ন স্কিম ১০০% যাতে আমি সফলভাৱে আগন্তুক দিনবোৰত লৈ যাব পাৰোঁ, প্ৰতিটো জাতি জনগোষ্ঠীক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমি যি ধৰণে আমাৰ চৰকাৰে বিগত দিনবোৰত কাম কৰিছে, গতিকে সেই জাতি জনগোষ্ঠীৰ একেলগে আমি আগুৱাই লৈ যাবৰ কাৰণে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেকুৱা ব্যৱস্থা গ্ৰহণৰ বিভিন্ন কথা বতৰা আমি আজি অনুষ্ঠিত হৈছে। টিকট বুলি কোনো কথা নাই, ভাৰতীয় জনতা পাৰ্টীক লৈ আলোচনা হৈছে। ভাৰতীয় জনতা পাৰ্টীৰ ২০২৬ চনৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে কেনেদৰে বিজয় সাব্যস্ত কৰিব পাৰে আৰু বিগত দিনতকৈ আমি অহাবাৰ কিমান ভালদৰে আমি কিমান বেছি সংখ্যক আসন লাভ কৰিব পাৰোঁ আৰু কিমান বেছি সংখ্যক ভোট আমি লাভ কৰিব পাৰোঁ তাৰ বিষয়ে আলোচনা হৈছে। টিকট কেন্দ্ৰিক কোনো আলোচনা হোৱা নাই। উচ্ছেদ সম্পৰ্কীয় কিবা আলোচনা হৈছে, যিহেতু ইতিমধ্যে উচ্ছেদ এটা বেলেগ বিষয়, উচ্ছেদ এটা বেলেগ বিষয়। এটা কথা নিশ্চিতভাৱে আলোচনা হৈছে যে অসমৰ খিলঞ্জীয়া আৰু ভাৰতীয় লোকসকলৰ যিখিনি বা আমাৰ অসমৰ অসমীয়া মানুহৰ পৰিচয় ৰক্ষাৰ ক্ষেত্ৰত আমি যিখিনি আমাৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে, তো সেই ব্যৱস্থাৰ পৰ্যাপ্ততাৰ ওপৰত বা আগন্তুক দিনবোৰতো যদি প্ৰয়োজন পৰে সত্ৰৰ মাটিৰ পৰা আৰম্ভ কৰি যিখিনি আমাৰ সভ্যতা সংস্কৃতিৰ লগত জড়িত বিষয়বস্তু আছে, আইডেণ্টিটি অফ আছামিজ পিপুল, সেই বিষয়টোৰ ওপৰত নিশ্চিতভাৱে আলোচনা হয়। ছ'চিয়েল মিডিয়া আপোনালোক মিডিয়া, গতিকে মিডিয়াক যদি গুৰুত্ব দিয়া নাযায়, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি যিহেতুকে আমি কওঁ, গতিকে ছ'চিয়েল মিডিয়াক নিশ্চিতভাৱে গুৰুত্ব দিয়া হ'ব আৰু এই বিষয়ত নিশ্চিতভাৱে সকলোতে আলোচনা হয়। আমি যদি মিডিয়াক গুৰুত্বই নিদিওঁ তেতিয়াহ'লে কেনেকৈ গণতন্ত্ৰ এলায়েন্সৰ কথা কিবা আলোচনা হৈছে? এলায়েন্স আমাৰতো ৰামধেনু সদৃশ মিত্ৰতা আছেই, গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে অসমত NDA হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু আমি ইয়াত খুব সুস্থভাৱে সবলভাৱে NDA আমাৰ অলৰেডি চৰকাৰ আছে আৰু এই যি চৰকাৰ আছে আগন্তুক দিনবোৰতো NDA হিচাপে আমি আগবাঢ়ি যাম। কাৰোবাৰ বিষয়বাব কৰ্তন কৰা হৈছে আৰু নতুনকৈ কাৰোবাক দায়িত্ব দিয়া হৈছে? তেনেকুৱা একো বিষয় নাই। বিষয়বাব যদি প্ৰয়োজন হয় নেতৃত্বই চিন্তা চৰ্চা কৰিব আৰু যদি কাৰোবাৰ বিষয়বাব লাগে, গতিকে কোনোবা কৰ্তন কৰা বা নতুনকৈ দিয়াৰ ক্ষেত্ৰত কোনো আলোচনা হোৱা নাই।